ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো অলপ ইমাৰ্জেঞ্চিত বনোৱা হৈছে, সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টোত কোনো ধৰণৰ ইন্ট্ৰ দিব পৰা নাই বা কোনো ধৰণৰ মই এইটো ফেচ কেম ভিডিঅ' বনোৱা নাই, কাৰণ ভিডিঅ'টো অকণমান ইম্পৰ্টেণ্ট আৰু সকলোৰে কাৰণে প্ৰয়োজনীয়। হোৱাটছআপত এটা লিংক ভাইৰেল হৈ আছে, যিটো লিংকত কোৱা হৈছে যে আপোনালোকে এই লিংকটোত ক্লিক কৰি আপুনি 10,000 টকাৰ উপহাৰ জিকিব পাৰিব। মই আপোনালোকক কেইটামান স্ক্ৰীনশ্বট স্ক্ৰীনত দি দিছোঁ, আপুনি চাব পাৰে। আৰু এই লিংকটো বৰ্তমান হোৱাটছআপত ভাইৰেল হৈ আছে। সকলোৱে গ্ৰুপ খুলি এই লিংকটো শ্বেয়াৰ কৰিছে, যোনে তোনে যাক তাক দিছে। মই আমাৰ হোৱাটছআপ চেনেলৰ যিমান ধৰি লওক সদস্য আছে, প্ৰত্যেকেই মোক সুধি আছে যে এইটো ৰিয়েল হয় নে ফেক হয়। বহুতে লিংকো শ্বেয়াৰ কৰি আছে। গতিকে আপোনালোকক ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যিবিলাক স্কেম আমাৰ ভাৰতবৰ্ষত চলি থাকে আৰু মানুহে এই স্কেমবিলাকত পৰিয়ে নিজৰ বেংক একাউণ্টৰ টকা পইচা হেৰুৱাই, নিজৰ পাৰ্চনেল ইনফৰমেশ্যন হেৰুৱায়। আপোনালোকে যেতিয়া এনেকুৱা ধৰণৰ লিংক পায়, সেই লিংকটোত যেতিয়া ক্লিক কৰাৰ লগে লগে আপোনালোকে ৱেবছাইটটোত এবাৰ চেক কৰি চাব। এই ৱেবছাইটটো যিটো মই আপোনাক স্ক্ৰীনশ্বট দিছোঁ, আপুনি চাব পাৰে ওপৰত INDL9ACYOU, এইটো কিবা URL নি? আপুনি নিজে ভাবি চাওক। এইটো কোনো অফিচিয়েল URL নহয়। এই ধৰণৰ ফেক কিছুমান পোষ্ট বা ফেক কিছুমান লিংক হোৱাটছআপত মাজে মাজে ভাইৰেল হৈ থাকে, আৰু যিবিলাকৰ পাল্লাত পৰি মানুহে কি কৰে, এইবিলাকত ক্লিক কৰে, তাৰপৰা পাৰ্চনেল ইনফৰমেশ্যন দিয়ে, মোবাইল নাম্বাৰ দি দিয়ে, পেন কাৰ্ডৰ নাম্বাৰ দিয়ে, আধাৰ কাৰ্ডৰ নম্বৰ দিয়ে, OTP দি দিয়ে, আৰু পিছত গৈ মেলি সমস্যাত পৰি বেংকলৈ দৌৰা মেলা কৰি থাকে। আপোনালোকক মই এটা টুইট দেখুৱাইছোঁ, যিটো টুইট কৰা হৈছিলে বহু মাহমানৰ আগত। এনেকুৱা ধৰণৰ এটা স্কেম আহিছিলে, যিটোত কোৱা হৈছিলে যে এটা পাৰ্চেল আপোনালোকলৈ ডেলিভাৰী কৰা হ'ব পাৰে বা আপোনালোকলৈ এটা পাৰ্চেল যাব পাৰে। যিবিলাক ধৰণৰ লিংক, প্ৰায় এনেকুৱা ধৰণৰ লিংকসমূহ হোৱাটছআপত ভাইৰেল হৈ থাকে। গতিকে আপোনালোকলৈও যদি কোনোবাই এনেকুৱা লিংক প্ৰেৰণ কৰিছে, প্ৰথমেতো সেই লিংকটো আপুনি ডিলিট কৰক, আৰু সেই লিংকটোত আপোনালোকে ক্লিক নকৰিব। যদি ক্লিক কৰিছেও, তাত আপুনি কোনো ধৰণৰ একো পাৰ্চনেল ইনফৰমেশ্যন নিদিব। আপুনি পাৰ্চনেল যদি ইনফৰমেশ্যন কিবা দি দিয়ে, তেতিয়া কি হয়, আপোনালোকৰ সেই ইনফৰমেশ্যনখিনি বেলেগ কামত ইউজ কৰে। আপোনাৰ যিটো ধৰি লওক ফোন নাম্বাৰ, সেইটো বেলেগ মানুহে লৈ লয়, আৰু সেই ফোন নাম্বাৰটোত আপোনালোকৰ অজস্ৰ কল আহি থাকিব। পিছলৈ লোনৰ নামত কল আহিব, কিবা ধৰি লওক আপোনাৰ ফেক কিছুমান স্কেমৰ কল আহিব। গতিকে এই ধৰণৰ কিছুমান আপুনি লোভত পৰি যিকোনো এটা লিংক দেখিলে আপোনালোকে ক্লিক নকৰিব। এইটো ডাঙৰ সমস্যা আমাৰ দেশখনৰ মানুহৰ বা আমাৰ ৰাজ্যখনৰ মানুহৰ, যে তেওঁলোকে ফ্ৰী বস্তু এটা পালেই একদম লগালগ লিংকত ক্লিক কৰি দিয়ে আৰু পিছত গৈ সমস্যাত পৰেগৈ। গতিকে বহুত মই ইমাৰ্জেঞ্চিত ভিডিঅ'টো বনাই দিছোঁ, যাতে সকলোৱে ইনফৰমেশ্যনটো লাভ কৰক, আৰু এই ভিডিঅ'টো আপুনি সকলোৰে লগত শ্বেয়াৰ কৰক, যাতে ইনফৰমেশ্যনটো সকলোৱে পায় আৰু এনেকুৱা ধৰণৰ মূৰ্খামি যাতে কোনেও নকৰে। আগলৈও এনেকুৱা ধৰণৰ লিংক আহিলে পইচাৰ লোভত পৰি কেতিয়াও আপোনালোকে এই লিংকসমূহত ক্লিক কৰি পাৰ্চনেল ইনফৰমেশ্যন নিদিব। এতিয়া বহুতে এটা কথা সুধিব পাৰে যে তলত অসমীয়া যিবিলাক আমাৰ কমেণ্ট আছে, এইবিলাক ক'ৰ হয়? চাওক, বৰ্তমান AI যুগ হয়। আপোনাৰ নিজৰ ভইচটো ইউজ কৰিও কোনোবাই এটা ভিডিঅ' বনাই দিব পাৰে। গতিকে অসমীয়াত এটা কমেণ্ট বনোৱা একদম সাধাৰণ কথা হয়। গতিকে ইমানো আজিকালি আপোনালোক মূৰ্খ হৈ নাথাকিব যে আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰি গৈ মেলি আপোনালোকে পইচা ঘটিব পাৰিম বুলি ভাবিব। গতিকে এই ধৰণৰ লিংক যদি কোনোবাই হোৱাটছআপত দিছে, সোনকালে সেই লিংকটো ডিলিট কৰি দিয়ক, আৰু লগতে তেওঁক কৈ দিয়ক যে এইটো ফেক হয়। আৰু এই ভিডিঅ'টো পাৰিলে আপুনি আপোনাৰ হোৱাটছআপৰ ষ্টেটাছত লগাই দিয়ক, যাতে সকলোৱে ইনফৰমেশ্যনটো লাভ কৰে। ধন্যবাদ।